কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহিলাসকলে পথৰত আঘোণমহীয়া সোণগুটি চপোৱাৰ সময়ত তেতিয়া ৰাজপথত প্ৰতিবাদ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দাবীত এই প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সংগঠন কেটিৰ চাওক আমি সোণালী পকা ধানৰ বতৰত পথাৰ এৰি আমি ৰাজপথলৈ আহিছোঁ এই কাৰণে আহিছোঁ আমি আজি এই শিৱসাগৰৰ নগৰ অঞ্চলৰ পৰা আমি মাইক্ৰ ফাইনেন্সৰ ভুক্তভোগী মহিলাসকলে আমি মুখ্যমন্ত্ৰী মহোদয়ক এষাৰ কথা মনত পেলাই দিবলৈ কাৰণে আহিছিলোঁ যিহেতু যোৱা 4 বছৰৰ আগত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হোৱা নাছিলে তেতিয়া তেওঁ প্ৰতিটো মানে নিৰ্বাচনী প্ৰচাৰ সভাত মহিলাসকলক আমাৰ মাইক্ৰ ফাইনেন্সৰ ভুক্তভোগী গাঁৱলীয়া মহিলাসকলক তেওঁলোকে সভা সমিতিলৈ লৈ গৈছিলে আৰু এই সভা সমিতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আই মাতৃসকল আপোনালোকে এতিয়াৰ পৰা মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব ঋণৰ পৰিশোধ কৰিব নালাগে আমি চৰকাৰ আহিলে মানে আমি আপোনাক ঋণ ৰেহাই দিম বুলিছে কোনো এগৰাকী মাতৃয়ে টকা পইচা দিব নালাগে আৰু যদি কালেক্টৰ যায় আপোনালোকে আমাক জনাব আপোনালোকে থানাত গোচৰ দিব তেওঁলোকক ধৰি নিয়া হ'ব কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী আসনত বহিলে তেতিয়া কিন্তু তেওঁ সকলোবিলাক কথা পাহৰি গ'ল আৰু তেওঁ কৈছে যে বোলে আমি যোৱা দিনবিলাকত দেখিব পালোঁ তেওঁ 25 যিবিলাক মানুহে ধনী মানুহবিলাকে মাইক্ৰ ফাইনেন্সৰ ঋণ ঘূৰাই দিব পাৰিছিলে তেওঁবিলাককহে 25,000 টকা উদগনিমূলক পুৰস্কাৰ দিলে কিন্তু খাটি খোৱা যিসকলে আমি দিব পৰা নাছিল দৰিদ্ৰ মহিলাসকলে তেওঁলোকক কিন্তু 1 পইচা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰেহাই নিদিলে আজি পৰ্যন্ত তেওঁৰ কথা তেওঁ ঢেৰ আমি টিভি নিউজত তেওঁৰ নিউজ চাইছোঁ তেওঁ মানুহক মাত্ৰ প্ৰবঞ্চনা কৰিছে এতিয়া ঢেৰ নিয়ম কানুন দেখাই দিছে এতিয়া আকৌ ইলেকশ্যন পঞ্চায়ত ইলেকশ্যনৰ আগত তেওঁ কৈছে যে বোলে যিসকল মহিলাই 50,000 বা তাৰ তলত আছে তেওঁলোককহে তেওঁ ৰেহাই দিম বুলি কৈছে এইটো কেনেধৰণৰ মিঠাচাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনিয়েতো কৈছিলে আপোনালোকে 1 পইচাও দিব নালাগে আপোনালোকৰ কষ্টবিলাক আমি দেখিছোঁ আপোনালোকে আৰু পইচা দিব নালাগে আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া আমি আপোনালোকৰ প্ৰতিটো পইচা মাইক্ৰ ফাইনেন্সৰ ঋণ ঘূৰাই দিম বুলি কৈছে এতিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল আমি আজি এইটো কাৰণে ৰাজপথত ওলাই আহিছোঁ আপুনি আমাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব অন্যথা যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যদি এই মাইক্ৰ ফাইনেন্সৰ ঋণৰ পইচা যদি আপুনি ৰেহাই নিদিয়ে অন্যথা আপুনি আশা নকৰিব আকোনটোক পঞ্চায়ত নিৰ্বাচনত যে বিজেপি চৰকাৰ হ'ব আৰু বিধানসভাত যে আপোনালোকে ভোট পাম আপোনালোকৰ যে বিজেপি চৰকাৰ হ'ব আপোনালোকে আশা নকৰাই ভাল কাৰণ আপোনাৰ মিঠাচাৰ আপোনাৰ অহংকাৰ বহুত বেছি হৈছে মহিলাসকলক ইমানে ঠগ প্ৰবঞ্চনা কৰিছে আপোনাৰ আমি অতিকৈ ক্ষুব্ধ হৈছোঁ আৰু চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া শেহতীয়াকৈ আমাৰ গ্ৰাম্য অঞ্চলত আপোনাৰ প্ৰত্যেকটো মাইক্ৰ ফাইনেন্সৰ কালেক্টৰবিলাক গৈ কেনে আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাক হাৰাশাস্তি কৰিছে এনেকুৱা কৈছে আপোনালোকে ইমান টকা দিব আছে ইমান দিনৰ ভিতৰত দিয়ক বা আজিয়ে দিয়ক নহ'লে আপোনালোকক জেলত দিয়া হ'ব আপোনালোকৰ কেছ হ'ব এনেধৰণে ভয় ভাবুকি দিছে মাননীয় মুখ্যমন্ত্ৰী হৈছে আমি গ্ৰাম্য অঞ্চলৰ খাটি খোৱা মহিলা হয় আমি ভয় কৰা মানুহ নহয় যদি দৰকাৰ হয় আপুনি প্ৰত্যেকখিনি মানুহক জেলত ভৰাই থওক কিন্তু আপুনি আপোনাৰ এই দাদাগিৰি মাইক্ৰ ফাইনেন্সৰ কালেক্টৰবিলাক আমাৰ গ্ৰাম্য অঞ্চললৈ সোমাবলৈ নিনিব আপুনি চাওক আমি কেনেধৰণে আপোনাৰ প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীৰ সমালোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ
শাসনৰ গাদীলৈ যোৱাটো বিধানসভা নিৰ্বাচনৰ আগত আহি তেওঁ প্ৰতিখন সভাত কৈছিল সকলো মহিলাক তেওঁলোকে একগোট কৰি কৈছিল যে সকলো মহিলাৰ ঋণ মাফ কৰি দিয়া হ'ব কোনো মহিলাই এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাব নালাগে ইতিমধ্যে দেখা গৈছে পুনৰ মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসকলে আমাৰ গাঁৱৰ মহিলাসকলক গৈ সবৰা মহিলাসকলক গৈ হাৰাশাস্তি কৰি আছে কোৰ্টৰ পৰা নটিচ পৰাই পেলাই তেওঁলোকে আমাৰ মহিলাসকলক আকৌ পুনৰ আত্মহত্যা কৰাবলৈ বাধ্য কৰাইছে ইতিমধ্যে দেখা গৈছে যে এতিয়া বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন আহিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মহিলাসকলক এবাৰ 50,000 টকাকৈ ঋণ ৰেহাই দিয়া হ'ব যোৱাটো সময়ত দেখা গৈছিলে যে তেওঁলোকে 25,000 টকা ঋণ ৰেহাই দিছিলে আচলতে যিসকল মহিলাই ঋণ ঘূৰাই আছিল যিসকল ধনী মানুহে ঋণ ঘূৰাই আছিল তেওঁলোকক উদগনিমূলকভাৱে কেৱল মাত্ৰ 25,000 টকা ঋণ ৰেহাই দিলে পুনৰ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগত তেওঁ ভোট কালেক্ট কৰিবৰ বাবে ৰাইজৰ মাজত সোমাবৰ বাবে তেওঁলোকে 50,000 টকা ঋণ ৰেহাই দিম বুলি কৈছে কিন্তু এটা কথা হ'ল যে যিসকল মহিলাই বৰ্তমানৰ ঋণ ঘূৰাই আছে ঋণ ঘূৰাব পৰা অৱস্থাত আছে তেওঁলোককে 50,000 টকা ঋণ তেওঁলোকে ঘূৰাই দিম বুলি কৈছে কিন্তু আমাৰ যিসকল সৰ্বহাৰা মহিলা আছিল যিসকলে গৰু গাহৰি সব বিকি শেষ হৈ গ'ল বহু মানুহ মৃত্যু মুখত পৰিলে ইয়াৰ পৰা পলাই চেন্নাই আদিত তেওঁ কাম কৰিবলৈ গুচি গৈছিলে সেইসকল মহিলাই পুনৰ আহি সংস্থাপন লৈছেহে পুনৰ আহি পেলাই তেওঁলোকক কালেক্টৰসকলে হাৰাশাস্তি কৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল সৰ্বহাৰা মহিলা আছিল এই সৰ্বহাৰা মহিলাসকলক কিন্তু আজি পৰ্যন্ত 1 টকাৰ ঋণ ঘূৰাই দিয়া নাই আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কথা ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিয়ে যোৱা বিধানসভা নিৰ্বাচনৰ আগত সেই ফুলাই আহি আমাৰ আগত কৈছিল যে আপোনালোকৰ ঋণ ৰেহাই দিয়া হ'ব প্ৰতিগৰাকী মহিলাই আপোনাৰ কথা মতে ঋণ নুঘূৰাকৈ থাকিল কিন্তু বৰ্তমান সময়ত তুমি কালেক্টৰ বিলাক পঠিয়াই আমাৰ মহিলাসকলক তুমি হাৰাশাস্তি কৰি আছা গতিকে আমি দাবী জনাইছো পঞ্চায়ত নিৰ্বাচন আহি আছে আকৌ বিধানসভা নিৰ্বাচন আহিব যদি সৰ্বহাৰা মহিলাসকলৰ সম্পূৰ্ণ ঋণ মাফ নকৰে অন্যথা কিন্তু এই মহিলাসকলে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু বিধানসভা নিৰ্বাচনটো বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু গাঁও ভূঁই ক'তো বিজেপি লিডাৰক তেওঁলোকে সোমাবলৈ নিদিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছো তুমি এজন ৰজা তুমি অসমৰ মুখ্যমন্ত্ৰী তোমাৰ কথা মানুহে শুনিছিলে তোমাৰ কথা মতে মানুহে ঋণ নিদিয়াকৈ আছিলে গতিকে অসমৰ বাইদেউ খুইদেউ তোমাৰ মাহঁতক তুমি আৰু মিছাৰ কথা ৰাম ঠাগন নিদিবা তুমি কথা মতে কথা যেনেকৈ দিছিলা সৰ্বহাৰা মহিলাসকলৰ ঋণ ৰেহাই দিম বুলি সম্পূৰ্ণ ঋণ মাফ কৰা অন্যথা কিন্তু এই সৰ্বহাৰা ৰাইজে গাঁৱে প্ৰতিবাদ সাব্যস্ত কৰিব শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com